মৰমৰ ছাত্ৰ বন্ধুসকল, আজি মই পুনৰ আহিছো তোমালোকৰ ওচৰলৈ আন এগৰাকী কীৰ্তি ছাত্ৰী প্ৰয়াক্ষী দত্তক লৈ আহিছো আমি নিমন্ত্ৰণ কৰি পুনৰ্বিকাশ চেণ্ট্ৰেল স্কুল শিৱসাগৰত অৱস্থিত এইখন স্কুলৰ পৰাই অৱতীৰ্ণ হৈছিল এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অৰ্থাৎ CBSE ক্লাছ 10 পৰীক্ষাত তেখেত অৱতীৰ্ণ হৈছিল আৰু সুখ্যাতি অৰ্জন কৰিছে 90.4% লৈ পেলাই কৃতিত্ব অৰ্জন কৰিছে। আজি মই তোমালোকৰ আগত চিনাকি কৰাই দিব বিচাৰিছো প্ৰয়াক্ষী দত্ত। এয়া এনজয় লাৰ্নিং এই চেনেলত আমাৰ মাজত উপস্থিত আছে প্ৰয়াক্ষী দত্ত। প্ৰয়াক্ষী, ওয়েলকাম টু মাই সেশন, ওয়েলকাম টু এনজয় লাৰ্নিং চেনেল। ওকে, এতিয়া মই প্ৰয়াক্ষী তোমাৰ পৰা জানিব বিচাৰিছো যে পৰীক্ষাৰ ফলাফল লৈ পেলাই তোমাৰ কেনে ধৰণৰ প্ৰতিক্ৰিয়া। So what is your reaction after receiving the percentage of 90.4 in the recently declared CBSE class 10 result, and you have been able to score such a wonderful percentage? What is your feeling after receiving the result? So I'm satisfied with I'm very happy with the result. It has made my family, relatives, and all my well-wishers happy too. So I'm proud of the result too. I'm really happy with this result. Okay, wonderful. So you still think that you expected something more and it is still not up to the expectation? Yes, I expected for 95 above, but I haven't got. But I'll be trying in the next time. Okay, wonderful. Get that thing. Good. You have to keep that spirit up so that you can compensate the same in the coming examination. So aha porikha jodi tumi etu lobo para tomar kane bhal hobo aru ei judaru montu loi pele tumi agbahi jabo lagibo, right? Yes. Acha etia moi janibo bisarisu tumi পঢ়া শুনা কৰা যিখন বিদ্যালয় পূৰ্ণবিকাশ চেণ্ট্ৰেল স্কুলৰ সেইখন স্কুলত তুমি সেকেন্ড টপাৰ বুলি মই শুনিছো, হয়নে? তো তুমি সেকেন্ড হাইয়েস্ট স্কোৰাৰ এইখন স্কুলৰ পৰা, গতিকে তোমাক কংগ্ৰেচুলেশ্যন পুনৰবাৰ দিছো আমি আমাৰ ফালৰ পৰা। এতিয়া আমি জানিব বিচাৰিছো তোমাৰ এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী লগতে শিক্ষকসকল যথেষ্ট গৌৰৱান্বিত আৰু কেনেকৈ তুমি সহায় পাইছিলা সেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ ফালৰ পৰা, বন্ধু বান্ধৱীসকলৰ পৰা বা শিক্ষাগুৰুসকলৰ ফালৰ পৰা, বা তোমাৰ প্ৰিপাৰেচনৰ ক্ষেত্ৰত কেনে ধৰণৰ সহায় পাইছিলা? প্ৰিপাৰেচনৰ ক্ষেত্ৰত টিচাৰ্ছ খিনিয়ে বহুত হেল্প কৰিছিল, ল'ৰা ছোৱালীও হেল্প কৰিছিল। গ্ৰুপ ষ্টাডি কৰিবলৈও টিচাৰ লগৰ পৰা সুবিধা পাইছিলো আমি। বিশেষ কোনো টিউশ্যন নোলোৱাকে স্কুলৰ ষ্টাডিতে আমাৰ হৈ গৈছিল। Teacher খিনিয়ে বহুত ভালকে পঢ়াইছিল। They called us to their homes also to clarify our doubts and all. They were free for us every time. They really helped us a lot. আৰু আমি গ্ৰুপ ষ্টাডিও কৰিছিলো, লগৰখিনিৰ কাৰণে হেল্প পাইছো তাহাঁতৰ পাও। গুড। আৰু তুমি প্ৰিপাৰেচন কৰিবৰ কাৰণে কিমান ঘণ্টা দৈনিক পঢ়িছিলা আৰু কিমান দিনৰ পৰা এই পৰীক্ষাৰ কাৰণে তুমি প্ৰিপাৰেচন কৰিছিলা? পৰীক্ষাৰ এমাহ আগৰ বা এমাহ বা দুমাহ আগৰ পৰা I nicely prepared for the exam. তেতিয়াপা মই 6-7 ঘণ্টা পঢ়িছিলো। তাৰ আগত it was 4 to 5 hours only. Okay, so prior to 2 months of your examination, you daily studied for 4 to 5 hours, and after that you just excelled the study hours to 8 to 9 hours, right? আৰু তুমি মই শুনিছিলো তুমি ৰাতি পঢ়ি বেছি ভাল পাইছিলা, হয় নি কথা? Yes. I used to study at night because there is silence during the night time. Actually, I love to study during that time more. I could concentrate at that time more at that time. Oh, great. That's a really. A lot of people have different tastes. Some people like to study during daytime. Some people like to study after coming back from school all of a sudden. But still, most of the students, it is seen that they study during the night time. And I have heard you have studied till 1 o'clock, 2 o'clock in the morning also, right? Is it true? Yes. Okay. My parents, my parents doesn't allow me much up late night, so it's only 1:30 or 2 I used to study. Okay. Anyway, that is also too late. Right? আচ্ছা, মোক তুমি এটা তোমাৰ ফালৰ পৰা কোৱাচোন, তোমাৰ টিউশন লৈছিলা নেকি? কিবা বিষয়বস্তুৰ ওপৰত টিউশন লৈছিলা নেকি? টিউশন তেনেকৈ ল'বলগীয়া হোৱা নাছিল, বাট হিন্দীৰ মাৰ্কছটো অলপ বেছি কম পাইছিলো মাজতে, সেইকাৰণে অলপ এমাহমান লৈছিলো। বাকী ছাবজেক্টৰ টিউশনৰ কোনো দৰকাৰে হোৱা নাছিল। স্কুলৰ টিচাৰখিনিৰ পৰাই হৈ গৈছে, স্কুলতে বুজি পাইছো। এণ্ড দেয়াৰ ৱাৰ ছাম প্ৰব্লেমছ, বাট
was able to cope up with that. Aru maths olam noile data analysis side pole maths ba science or side ye. Teacher kine help koisile basically. It was school. Tate bhalke buji paisilu. Tuition or dorkar hua nasil. Okay, great. And your dad is also a math science teacher. I came to know about that, right? Yes. He's a high school teacher, I think. So you got a lot of help from your dad also, right? Yes. Okay. Okay. Are tumi pohar karone something special technique use korisila ni? Some special technique normal as usual tumi porisila ba kiba okuman tenukwa kiba korisila jodi koason? Special techniques বুলি ক'বলৈ তেনেকৈ একো নাই, but actually I focus on getting above 95% আৰু হেতু কাৰণে মই পঢ়িছো. I was studying for getting 100 in each subject. I tried to get that. I was studying for that and I focused and keep a target that I would be getting above 95%. তেনেকৈ target কৰি পঢ়িছিলো, but তেনেকুৱা special secrets কোনো একো নাই তেনেকৈ techniques. Okay. So you have set a target of achieving more than 95%. And at least you have tried to attempt each and every questions, and 100% questions should be attempted. That was your prime target, and you should achieve at least 95% above. So that was a wonderful target. Tumi the target set kori loisila, tar pisot tumi kaam kora arambho korisila, planning korila, target set korila, tar pisot tumi execution koribor karone pura jor logai disila, din rati saman korisila, dinot jodiu poha kom asile rati beshi kori disila, right? Teneke tumi poha huna korisila. আৰু চাগে তুমি কনসিস্টেন্টলি পঢ়িছিলা, খুব সেলফ স্টাডি কৰিছিলা, খুব নিজে পঢ়িছিলা, বেছিকে বেছি নিজে পঢ়িছিলা, হয়? হয়। হয়। ওকে। আচ্ছা, আৰু তোমাক মই জানিব বিচাৰিছো তুমি পঢ়াৰ বাদেও অন্য কি কাম কৰি ভাল পোৱা? যেনেকে কিছুমান ছাত্ৰ ছাত্ৰী থাকে তেখেতলোকে গান গাই ভাল পায়, তোমাৰ কিছুমানে কবিতা লিখি ভাল পায়, কবিতা আবৃত্তি কৰি ভাল পায়, নাচি ভাল পায়, বা কোনোবাই কথা পাতি ভাল পায়, বা ভাষণ দি ভাল পায়, বা ডিবেটিং কম্পিটিশনত ভাগ লৈ ভাল পায়। তেনেকুৱা তোমাৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ কিবা আছে নেকি তুমি ভাল পোৱা? এক্সট্ৰা বেলেগ নাই তেনেকে। মইতো শুনিছিলো তুমি মাজে সময়ে কেতিয়াবা গিটাৰ বজোৱা বুলি, হয় নেকি? গিটাৰ নবজাও। ওকে। তুমি মানে গানহে গোৱা চাগে অলপ? আগতে গাইছিলো, আজিকালি নাই। ওকে। আৰু এনে কিবা কম্পিটিশনত ভাগ লৈছা নেকি গানৰ বা তেনেকুৱা ধৰণৰ কিবা স্পিচ কম্পিটিশন আদি কৰি? নাই লোৱা। ওকে। আচ্ছা। So anyway, এতিয়া মই তোমাক যেহেতু আমি আমন্ত্ৰণ কৰি আনিছিলো যে এই এনজয় লাৰ্নিং এই চেনেললৈ তুমি এই এনজয় লাৰ্নিংৰ বিষয়ে আগে পিছে শুনিছা বা কেতিয়াৰ পৰা শুনিছা যদি শুনিছা, আৰু এই এনজয় লাৰ্নিংৰ সেশন কেতিয়াবা তুমি ইন্ডিভিজুৱেলি হওক বা গ্ৰুপতে হওক বা এই এনজয় লাৰ্নিংৰ চেনেলত থকা যিখিনি ভিডিঅ'সমূহ চাইছা নেকি? Yes, I've watched your videos and I've watched your videos in YouTube. Have you ever attended any session conducted by Enjoy Learning in your due course of time? Can you remember? Yes, one I have attended. Okay. So what did you feel this after attending the session, whether it is beneficial for your study purpose and whether it will be helpful for our students coming up generation if they watch the videos in this channel? Will it be helpful for them? So from my view, I'll be saying it will be helping them a lot because your videos inspired and motivated me a lot, and so I think many more students will be inspired and motivated by your videos and sessions. Okay. So that's a great, wonderful comment from you. That's a wonderful recommendation from you. So many thanks from my side. Heartful thanks from Enjoy Learning side. So it's a small attempt. Dear children, I would like to inform you that this Enjoy Learning is a channel which is meant for you people to motivate you, to inspire you, to help you out in your studies and other related activities so that you can excel in your academics and at the same time you can excel in your life also. So this is the purpose of this channel Enjoy Learning, so through which you can enjoy your learning process as a whole. So I request you all to watch this channel, subscribe this channel, and if you like this, you please comment and you can just share this channel so that more and more students can be benefited of this. So wonderful session is going on. So today we have with us Prayashi Datta, the proud lady who has scored 90.4% in this recently declared CBSE class 10 results. So we are very happy to have the conversation with her. So এতিয়া মই প্ৰয়াসী তোমালৈ আকৌ আহিছো আৰু সুধিব বিচাৰিছো তোমাৰ জীৱনত
সপোন কি তোমাৰ aim in life কি তুমি কিবা মনত পুহি ৰাখিছা নেকি বা ভাবি পাইছা নে কিবা এটা কম বুলি I have not decided till now what I want to become. I will be deciding it in class 12th or after 12th. But now what course you are going to opt? Which stream are you going to opt? Science, arts or commerce? Science. Okay. Science. Okay, you are trying to opt for science and accordingly you are trying to figure out what is your exact aim and you might be having it within yourself but you don't want to expose right now because you want to do some more research, you want to do some more thought on that and accordingly you have to plan out and you have to finalize it, right? So you might not be willing to explore it and right now and just express it this moment. Anyway, I understand and I appreciate and so now for this result, whom do you want to express your gratitude mostly? Firstly, I'd like to give this gratitude to my parents, mother and father, and then to all the teachers and to all my well wishers. It's only because of them that I am able to do this result. It wouldn't have been possible for only me to do this result because they all helped me a lot, and so I'd like to thank them all, everyone. Oh, wonderful, great. So it's a great, wonderful moment talking with you, Prayasi. And I would like to request lastly to just convey some messages for the younger brothers and sisters who are also preparing themselves to appear for the board examination or those students who are in class 8 or 9 or 10 or who are watching you and they might also one day be come out with flying clouds like you. So please convey some of the messages you want to. I'd say them that তোমালোকে just মানে পঢ়া টাইমটোতকে বেছি পঢ়া কেনেকে পঢ়িছা মানে পঢ়া কোৱান্টিটিটোত গুৰুত্ব দিয়া because studying simply for hours and hours it's useless because if you don't you can't concentrate and remember anything then it's useless. So যিমান দেৰি পঢ়িবা ভালকে মন দি পঢ়িবা then you will be obviously successful. আৰু firstly তোমালোকে কথা মাহঁতৰ কথা আৰু টিচাৰ্ছৰ কথা শুনিবা because কেতিয়াবা কিছুমান সিচুৱেচনছ আহে যেতিয়া কিছুমান ডিস্ট্ৰেকশনছ আহে কিছুমান মানুহ কিছুমান লাইক ফ্ৰেণ্ডছ এণ্ড অল অফ our ফ্ৰেণ্ডছেও হেল্প কৰে কিন্তু ফ্ৰেণ্ডছৰ মাজত বাছি ল'ব জানিব লাগে like that. So you're wonderful. I got the message from you that first of all you need to listen to your parents, then you need to listen to your teachers because they are the people in your life who are going to always have good suggestion on you and they want you to be successful in your life. So they will never and never want something bad of you, right? And you are also saying that while selecting the friends, we need to be careful. And at the same time, the study things should be a quality time. We need to study. It does not matter how many hours you study. The thing is that how many quality hours you study. That is what you wanted to mean. And my dear friends, my dear student friends, you all might be listening to Prayasi that she has said these all things and she has learned this all from her own experiences that whatever you learn it thoroughly. So আজি আমাৰ মাজত প্ৰয়াসী দত্তক পাই পেলাই আমি নথৈ আনন্দিত হৈছো আমি প্ৰয়াসী দত্তৰ লগত কথাখিনি পাতি খুব আনন্দিত হৈছো তাই এই CBSE ক্লাছ 10 ৰ পৰীক্ষা 90% কৃতিত্ব অৰ্জন কৰিছে আমি তাইক লৈ খুব গৌৰৱ কৰিছো শিৱসাগৰবাসী ৰাইজে আৰু আশা কৰিছো ভৱিষ্যত দিনত তাই সফল হ'ব তাই যতে যায় যেনেকৈ মানে যি ধৰণে বিচাৰিছে তেনেকৈ সফল হওক তাকে কামনা কৰিছো তো আজি মই পুনৰ আপোনালোক সকলোৰ পৰা শ্ৰদ্ধাৰ অভিভাৱকসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ পৰা মই বিদায় মাগিছো প্ৰয়াসীকো ধন্যবাদ জ্ঞাপন কৰিছো মোৰ চেনেলত অহাৰ কাৰণে মনৰ কথা কোৱাৰ কাৰণে আৰু আজি মই প্ৰতিশ্ৰুতি দিছো পুনৰ আন এটা ভিডিঅ'ত আন এগৰাকী কৃতি ছাত্ৰ বা ছাত্ৰীক লৈ পেলাই তোমালোকৰ ওচৰলৈ মই আহিম গতিকে তেতিয়ালৈকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু যদি ভাল পোৱা শ্বেয়াৰ কৰিবা that's all thank you cheers and all the best thank you